গুড মৰ্নিং এভৰিৱান গুড মৰ্নিং বুলি এই ভিডিঅ'টোত ক'ব মনে নাযায় কাৰণ আপুনি যেনেকে বহুত মানে আশাৰে ৰখি আছে ঠিক তেনেকে ময়ো ৰখি আছো কাৰণ আপুনিও এজন কেণ্ডিডেট ময়ো এজন কেণ্ডিডেট আপোনাৰ কেনেকুৱা অনুভৱ আৰু মোৰ কেনেকুৱা অনুভৱ এইটো একে ইমান দিন হ'ল এছএছচি জিডিৰ আপডেট এতিয়ালৈকে অহা নাই কিন্তু এছএছচিৰ ফালৰ পৰা প্ৰতিদিনে কিবা নহয় কিবা এটা আপডেট আহে কিবা পৰীক্ষাৰ ৰিজাল্ট কিবা পৰীক্ষাৰ এডমিট কাৰ্ড কিবা পৰীক্ষাৰ নটিফিকেশ্যন কিবা পৰীক্ষাৰ এপ্লাই কিন্তু এছএছচি জিডিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ মানে এখনো নটিচ নাই যিমান যি ওলাই আছে নটিচবোৰ ফেক নটিচ বা যিমান যি ওলাই আছে কাৰোবাৰ পৰা এডিট কৰা বা কিবা নহয় কিবা ভাইৰেল হোৱা নটিচ ওলাই আছে ৰিজাল্ট পৰ্যন্ত ওলাই গৈছে কিন্তু এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত আপডেট অহা নাই এইবাৰ কি হ'ব গৈ আছে কোনো জানা নাই ইমান দিন আপডেট অহা নাছিল একেবাৰে আপডেট আহিল 26000 পৰা 46000 পদ বাঢ়ি গ'ল আকৌ ইমান দিন হ'ল কোনো ধৰণৰ আপডেট নাই এবাৰ এনসাৰ কি দিওতেও দেৰি হৈছে পৰীক্ষাৰ শিফটতো প্ৰবলেম হৈছে যত নেকি ৰিজাল্ট মানে এনসাৰ কিৰ কাৰণে আকৌ নতুনকৈ এটা শিফট পৰীক্ষা পাতিব লগা হৈছে এবাৰ বহুত খেলিমেলি এই খেলিমেলিৰ মাজতো এতিয়ালৈকে ৰিজাল্ট আহাৰ চান্স কেতিয়া আছে কোনো গম নাপায় এতিয়ালৈকে যে এটাই আপডেট আহা নাই এছএছচি জিডি যোৱাকালিৰ পৰা টুইটাৰত মানে ইমানে বেছি ট্ৰেন্ড চলিলে এছএছচি জিডি ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগে তাৰ কাৰণে বহু লৰা ছোৱালীয়ে টুইটাৰত গৈ টুইট কৰিলে ৰিটুইট কৰিলে আৰু সেইটোৰ কাৰণে কালি ট্ৰেন্ডিঙতো আছিল টুইটাৰত মানে এতিয়ালৈকে ৰিজাল্টৰ কোনো আপডেট অহা নাই আৰু ৰিজাল্টটো ইমান দেৰি হোৱাৰ কাৰণটো কি নাজানো কিন্তু এটা ক্ষেত্ৰত চাব গ'লে মই লৰা ছোৱালীখিনিৰ কাৰণে ভাল বুলিও ভাবো কিন্তু বেয়াও আছে ভাল বেয়াটো থাকিবই কিন্তু ভাল কথাটো হ'ল কি যিখিনি লৰা ছোৱালী ৰানিং টাইমিং কমিয়া একেবাৰে কমা নাছিল তেওঁলোকে কিন্তু প্ৰেক্টিছৰ ফলত ৰানিং টাইমিং বহুতখিনি কমাব পাৰে এইটো এটা তেওঁলোকৰ বাবে ভাল কিন্তু আৰু যদি আপোনালোকৰ ৰানিং টাইমিং মানে কমা নাই তেতিয়াহলে আৰু অলপমান কষ্ট কৰিলে আপোনাৰ টাইমিংটো কমি যাব যিখিনি সময় পায় আপোনালোকে ভালকে যদি ব্যৱহাৰ কৰে আৰু যদি বহুতে বয়সৰো কথা আছে কাৰণ কিমাননো ৰানিং কৰি থাকিব কিমাননো আৰু এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি এইটোৰ কাৰণে ৰখি থাকিব কাৰণ ঘৰ নচলা হৈ যায় কাম কৰিব লগা হয় কাৰণ যিখিনি লৰা ছোৱালী এনেকুৱা ধৰণৰ চাকৰিবোৰৰ ওপৰত ডিপেন্ড কৰে সেইখিনি লৰা ছোৱালীৰ ফেমিলিবোৰৰ পৰিস্থিতি মুখ বুজাব নালাগে কাৰণ একে আমি এখন নাৱৰে যাত্ৰী গতিকে বহুতখিনি প্ৰবলেম আহা দেখা যায় ৰিজাল্টটো সোনকালে লাগে মই সেইখিনিয়ে কম এতিয়া টুইটাৰত কি চলি আছে এতিয়া বৰ্তমান সেইটোৱে চলি আছে মই ভিডিঅ'টো কিয় বনালো কি কৰিব আপোনালোকৰ লগত আপোনাৰ যিটো মনোভাৱ সেইটো মোৰ লগতো একে হৈ আছে মই সেইকাৰণে শ্বেয়াৰ কৰিলো আপোনালোকৰ মনোভাৱবোৰ কমেন্টত জনাব এছএছচি ৰিজাল্টটো কমসে কম কিবা এটা আপডেট আহিলে কথা নাই যে ইমান তাৰিখৰ পৰা বা ইমান টাইমলৈকে ৰানিং হোৱাৰ চান্স আছে বা সেইটো 100% ফিক্স অফিচিয়েল ৱেবছাইটত আহিছে তেতিয়াহলে কোনো কথা নাই তেতিয়াহলে এটা আশাত ৰখি থাকিব পাৰি এতিয়া কোনো ধৰণৰ আপডেট নাই কি কৰিম কি নকৰিম ৰানিং কৰিম নে নকৰিম কিন্তু মই ভাবো ৰানিং কৰি থকাটো ভাল আপোনালোকৰে ভাল কাৰণ ৰানিং টাইমিংটো কমি যায় আৰু এটা কথা কৈ দিও আৰু আপোনালোকৰ বাবে এটা টেলিগ্ৰাম গ্ৰুপ বনাইছো যত নেকি সকলো আপডেট সকলো তাতে শ্বেয়াৰ কৰা হয় নটিফিকেশ্যন এডমিট কাৰ্ড ৰিজাল্ট এভৰিথিং লগতে তাতে কিছুমান কুৱেশ্যনো আলোচনা কৰি থকা হয় যদি আপোনালোকে জয়েন হ'ব বিচাৰে তেতিয়ালে লিংকটো ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।